নিউয়ৰ্ক টাইমছে যি 2025 বৰ্ষৰ যি তালিকা প্ৰস্তুত কৰিছে পৰ্যটনৰ আকৰ্ষণৰ মূল ঠাই হিচাপে চতুৰ্থ স্থানত অসম আছে। গতিকে নিশ্চয়কৈ এক সুখবৰ। আৰু আমি ভাবোঁ যে অসমখনত চাবলগীয়া বহুতো সম্পদ আছে, বহুতো জেগা আছে, বহুতো ঠাই আছে। তাৰ ভিতৰত আমাৰ ঐতিহাসিক যিসমূহ সম্পদ ঠাই ভৰপূৰ, বিশেষকৈ ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰকে আদি কৰি বিভিন্ন ঠাই, আমি মাজুলী সত্ৰীয়া সংস্কৃতিৰ পৰা আদি কৰি আমাৰ বিভিন্ন ঠাই আমাৰ প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ। গতিকে নিশ্চয়কৈ চাবলগীয়া বহুত সমল আছে। আৰু ইয়াৰ সমান্তৰালকৈ অতি শেহতীয়াকৈ চৰাইদেউ মৈদামৰ যি বিশ্ব ঐতিহ্যৰ স্বীকৃতি, এই স্বীকৃতিৰ অন্যতম এক কাৰণ বুলি আমি ভাবোঁ। আৰু আহিবলগীয়া দিনত চৰকাৰৰ যথেষ্ট কৰণী আছে, চৰকাৰৰ দায়িত্ব আছে। আৰু থকা সম্পদসমূহ নৱৰ সজাই তোলাৰ ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব আছে। গতিকে আমি ভাবোঁ যে ইয়াৰ পিছৰ পৰ্যায়ত যাতে অসমে চতুৰ্থ স্থানৰ পৰা যাতে আৰু আগবাঢ়ি যাব পাৰে, তাৰ আমি বুকত কৰিছোঁ। 2025 চনৰ আৰম্ভণিতে এটা সুখবৰ অসমবাসীলৈ আহিছে। দ্য নিউয়ৰ্ক টাইমছত অসমে এটা চতুৰ্থ স্থান লাভ কৰিছে। বিশ্বৰ সম্ভাৱনাপূৰ্ণ পৰ্যটনস্থলীৰ ক্ষেত্ৰত অসমে চতুৰ্থ স্থান লাভ কৰিছে। আৰু এই ক্ষেত্ৰত উক্ত সংবাদ গোষ্ঠীটোৱে, সংবাদপত্ৰখনে অসমৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ, কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু চাহ বাগিচাকে ধৰি যিবিলাক ইক' টুৰিজিম ক্ষেত্ৰ আছে, এই ক্ষেত্ৰসমূহ ভ্ৰমণৰ পৰামৰ্শ আগবঢ়াইছে। আৰু এই ক্ষেত্ৰত এই অসমৰ চতুৰ্থ স্থান লাভ কৰাৰ ক্ষেত্ৰত শেহতীয়াকৈ সাংস্কৃতিক দিশত চৰাইদেউ মৈদামস্থলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান লাভ কৰাটোৱে অধিক সহায় কৰিছে বুলি আমি বিশ্বাস কৰিছোঁ। আৰু এই সংবাদ গোষ্ঠীটোৰে প্ৰকাশ কৰা তালিকাখনত অসমে চতুৰ্থ স্থান লাভ কৰাটোৱে অনাগত দিনত অসমত পৰ্যটনৰ এটা নতুন বাট মুকলি কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু চৰকাৰে পৰ্যটনৰ পৰিকাঠামো এটা শক্তিশালী ৰূপত গঢ় তুলি দিয়াটো আমি ৰাইজে আশা প্ৰকাশ কৰিছোঁ। বিশ্ব পৰ্যটনৰ মানচিত্ৰত অসমে চতুৰ্থ স্থান লাভ কৰাত আমি নিশ্চিতভাৱে অসমবাসীৰ লগতে শিৱসাগৰবাসী হিচাপে আমি গৌৰৱান্বিত হৈছোঁ। এই ক্ষেত্ৰত আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা চৰকাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু শিৱসাগৰৰ লগতে অসমত আচলতে বিভিন্ন সাংস্কৃতিক সমলেৰে ভৰপূৰ এখন ৰাজ্য। গতিকে এই ক্ষেত্ৰত চৰকাৰে এতিয়ালৈকে যিমানখিনি কৰিছে, অনাগত দিনত যাতে ইয়াতকৈ দুগুণ উৎসাহেৰে চৰকাৰখনে কাম কৰে। আৰু শিৱসাগৰৰ বিশেষকৈ যিহেতু ঐতিহাসিক সমলসমূহ আছে, এই সমলসমূহ জাকত জিলিকীয়া কৰি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিখিনি আৰু কৰণীয় আছে সেইখিনি কৰিব বুলি আমি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত পুনৰবাৰ আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়লৈ আমি এই ক্ষেত্ৰতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।